ইয়াত মই তিনিটা কুৱেশ্যন লৈ আনিছোঁ, তিনিওটা মেবি পূৰণ কৰা কুৱেশ্যনে হয়। তেতিয়াহ'লে আমি পূৰণফল কেনেকৈ ওলাই সেইকেইটা আমি চাম এতিয়া। সাধাৰণতে এই কুৱেশ্যনবিলাক ক্লাছ 6ৰ পৰা ক্লাছ 8ৰ যিবিলাক ষ্টুডেণ্ট আছে সেইবিলাক ষ্টুডেণ্টৰ কাৰণে বিশেষকৈ লৈ আনিছোঁ। তেতিয়াহ'লে ফাৰ্ষ্টৰটো কি হৈছে পূৰণ কৰা, কিন্তু ইয়াত x+7 আৰু x+5 হৈ আছে। তেতিয়াহ'লে ইয়াত এটা ফৰ্মুলা হৈ আছে, এইটো ফৰ্মুলা আছিলে x+a হোল ইনটু x+b, এইটো ফৰ্মুলা হৈ আছে। এই ফৰ্মুলাটো আমি ভাঙি লিখিম। সেই ফৰ্মুলাটো ভাঙোতে আছিলে x² প্লাছ ব্ৰেকেটত আছিল a+b, 7টোক যদি a ধৰোঁ আৰু 5টোক যদি b ধৰোঁ, স্কুৱেৰ প্লাছ 5 + 7 কিমান 12x প্লাছ 35 আছিলে। আকৌ পূৰণ কৰা, এইটো কি দিছে x+7 হোল ইনটু x-7, এইটো ফৰ্মুলা হৈ আছে a+b হোল ইনটু a-b। এইটোতো একেবাৰে ইজি, আমি সকলোৱে জানো। এইটো কি আছিলে a² অৰ্থাৎ x² মাইনাছ 7² অৰ্থাৎ b²। x² to x² থাকিব, মাইনাছ 7² কিমান হৈ যাব ইজি। তো নেক্সট থাৰ্ড কুৱেশ্যনটো আছে। থাৰ্ড কুৱেশ্যনটো দিছে যে পূৰণফল বা মান উলিওৱা, একেই কথা। এইটো কি হৈছে x-4 হোল স্কুৱেৰ অৰ্থাৎ a-b হোল স্কুৱেৰ, এইটো ফৰ্মুলা ইয়াত ইউজ হ'ব। এইটো ফৰ্মুলা আছিলে a² অৰ্থাৎ x² ইনটু b মানে হোল, x² to x² থাকিব, 4 into 2 কিমান 8, x প্লাছ 4² মানে হ'ল 16।